Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ। আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ বা মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে ৰিটাৰ্ণ টেষ্ট হৈছিলে যোৱা 30 মাৰ্চত তাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছে আৰু এখন নোটিছ আহিছে এই সম্পৰ্কীয়। নোটিছখনত কি আছে আমি গোটেইখিনি চাম। তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনাৰ ফ্ৰেণ্ডৰ মাজত। তো নোটিছখন ওলাইছে যোৱাকালি 13 ছেপ্টেম্বৰত। তো ইয়াতে টপিকটো হৈছে যে পাব্লিকেশ্যন অফ ৰোল নাম্বাৰছ অফ শ্বৰ্টলিষ্টেড কেণ্ডিডেট ফ্ৰম ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 নন টেকনিকেল পোষ্ট আণ্ডাৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম। তাৰপিছত this is for information about all concerned that the roll numbers of shortlisted candidate from written examination for appearing in skill test and document verification for filling up the grade 3 non-technical post under establishment of Directorate of Medical Education Assam. Reference to advertisement number 2 here diya ase. Held on 30 March 2025 is available on official website of dmeassam.gov.in. তো যিটো ৰিটাৰ্ণ টেষ্ট হৈছিলে যোৱা 30 মাৰ্চত সেই টেষ্টটোৰ পৰা যিসকলক শ্বৰ্টলিষ্ট কৰা হৈছে আৰু সেই শ্বৰ্টলিষ্ট কৰা সকলৰ এটা স্কিল টেষ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ কাৰণে যিসকলে এপ্লাই কৰিছিল আৰু পৰীক্ষা দিছিল 30 মাৰ্চত তেওঁলোকে নিজৰ ৰোল নাম্বাৰবোৰ আছেনে নাই শ্বৰ্টলিষ্টেড কেণ্ডিডেটৰ লিষ্টখনত dmeassam.gov.in এই ৱেবছাইটটোত গৈ পেলাই চেক কৰিব পাৰিব। আৰু যিসকলৰ ৰোল নাম্বাৰ তাত আছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু কেতিয়া হ'ব কোনটো ডেটত হ'ব গোটেইখিনি এই ৱেবছাইটত পাব। গতিকে ৱেবছাইটত আপোনালোকে চাব আৰু চাই পেলাই কাৰ কেতিয়া আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট বা স্কিল টেষ্ট কাৰ কেতিয়া আছে সেই শিডিউলখন তাতে পাব আৰু নিজৰ ৰোল নাম্বাৰবিলাক চেক কৰি যদি ৰোল নাম্বাৰ আছে তেতিয়াহ'লে স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ৰেডি হৈ পেলাই যাব পাৰিব। গতিকে এই নোটিছখন ওলাইছে যোৱাকালি। এখন ইম্পৰ্টেণ্ট নোটিছ হয় যিসকলে মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 পোষ্টৰ কাৰণে এক্সামটো দিছিলে। গতিকে নিজৰ ৰোল নাম্বাৰবিলাক চেক কৰিব ডিএমই ৱেবছাইটত গৈ পেলাই আৰু কাৰ কাৰ ৰিজাল্ট ওলাইছে বা কোনে কোনে শ্বৰ্টলিষ্টেড হৈছে কমেণ্ট কৰি জনাব। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।